আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দহি গুঠাৰ পৰা। চাদৰ মানে থোপা বান্ধা আৰু দহি গুঠা মানে থোপা বান্ধা, মানে আমি দুইটাকে কওঁ। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। ইফালে চাদৰখন মানে পুৰা ধুনীয়াকৈ ফিটিং কৰি লৈছোঁ মই এতিয়া দহি গুঠিবলৈ। এইখন কেঁচা কালাৰত মানে দুইটা কালাৰ আছে, এটা গুলপীয়া আৰু এটা কেঁচা, মানে একে ধৰণৰে কাপোৰ মানে 5খন চাদৰ মানে দহি গুঠিব দিছে। এতিয়া মই ধুনীয়াকৈ যা যোগাৰ কৰি ল'লোঁ। তাৰপিছত দহি গুঠি হৈ গ'ল কমপ্লিট। তাৰপিছত দেউতা সিহঁতে চাহ খাম বুলি ক'লে। তাৰপাছত মই ধুমাধুমকৈ এইফালে চাহটো বহাই দিবলৈ আহিলোঁ। আৰু যিহেতু দহি গুঠিবলৈ বহুতখিনি আছে, সেইটো কাৰণে মই ধুমাধুমকৈ চাহ অলপ খাই লওঁ বুলি ভাবিলোঁ। আজি আকৌ লাল চাহকৈ খাম দেই, গাখীৰ চাহ আজি নবনাওঁ। তাকে দেউতাই সিহঁতে মানে আজি লাল চাহ খাম কোৱা দেখি লাল চাহ বনাইছোঁ। লাল হ'লেও বাৰু চেনি দিয়ে বনাইছোঁ চাহটো। ইফালে চিৰা ধুই লৈ আহিলোঁ, যিহেতু ঘৰত গুড় নাই, গুড় মানে আছিলে শেষ হৈ গ'ল। তাকে চেনিৰ লগতে ধুনীয়াকৈ মই চিৰাটো মিহলাই লৈছোঁ। এতিয়া 12 বাজিলেহি, কাৰণ আমাৰ ঘৰত এসাঁজে ভাত খাওঁ। মানে আমি কোনোবাই মানে খালে খাব পাৰে, মানে আমি মানে এসাঁজে খাওঁ আৰু বেছিকৈ ভোক লাগিলে বাৰু 2 সাঁজ খাই দিয়া খায়। আৰু চাহটো মানে উতলি আছে পৰি যাব বুলি মই অলপমান মানে পাৱাৰটো কমাই দিছোঁ, যিহেতু কাৰেণ্টত বহাই আছোঁ। আৰু ইফালে মোৰ চাও হৈ গ'ল, চিৰা মানে ধুনীয়াকৈ চেনি দি মিলাই হৈ গ'ল। ইফালে চাওকচোন ধুনীয়াকৈ মানে এতিয়া খাবলৈ আমি যা যোগাৰ কৰি লৈছোঁ। বাহিৰতে খাম, যিহেতু দোকান চাই চাই খাব লাগিব, সেইটো কাৰণে গোটেই মুখা মানে উঠাই লৈছোঁ। আৰু আমাৰ মা আৰু দেউতাই মানে বাতিত চাহ খাই বেছি ভাল পায়, মানে কাপত চাহ খাই ইমান ভাল নাপায়। তেওঁ বাৰু মই কিন্তু দি থাকোঁ সিহঁতক কেতিয়াবা কেতিয়াবা কাপত, আৰু আজি মই বাতিতে সিহঁতক চাহ দিম বুলি ওলাই লৈছোঁ। ইফালে হৈ গ'ল। আৰু চাহ পানী খাই মেলি লৈ মই ধুমাধুমকৈ চোতাল সাৰিছোঁ, যিহেতু যোৱাকালিৰ পৰা মানে বতৰটো ইমান ভাল হোৱা নাই, বতাহ দি আছে, বহুত পাতপুত মানে পৰি আছে। এতিয়া মই চোতালটো ধুনীয়াকৈ সাৰি মেলি লৈছোঁ। ল'ৰাটোক অলপমান কেমেৰাটো ধৰি দিবলৈ দিছোঁ, কাৰণ মই গোটেইখিনি কাম কৰা ভিডিঅ' দিবলৈ নোৱাৰোৱেই। আৰু আগবেলা ভাগত যিমানখিনি কাম কৰিছিলোঁ মই দেখুৱাবই নোৱাৰিলোঁ, কাৰণ দোকানটো ঘৰৰ ওচৰত দেখি মই ইটো সিটো মানে পুতুককৈ মানে দোকানটো এৰি কামটো কৰিবলগীয়া হৈছে। আৰু ভিডিঅ' মানে অন কৰিবলৈ মই পাহৰিয়ে যাওঁ, সেইটো কাৰণে যিমানখিনি পাৰোঁ মই আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰোঁ। তেওঁ মানে প্ৰায়ভাগখিনি মই নোৱাৰাই হৈ যাওঁ। এইফালে চাওকচোন চোতালটো সাৰি মেলি ধুনীয়াকৈ হৈ গ'ল বাৰু। এতিয়া আকৌ আহিব লাগিব দহি গুঠাত। দিয়ে চাওকচোন, আৰু এখন কালাৰ মানে ওলালোঁ। ইয়াত আকৌ চাদৰটোত গোটেইখিনি মানে ফুলখিনি কেঁচা কালাৰে আছে। আৰু ইফালে চাদৰখন দহি গুঠি কমপ্লিট কৰি লগালগ আহি গ'ল আকৌ গাহৰি দানা দিবলৈ। মানে অলপমান ভিডিঅ'টো বনাইছোঁ, গোটেই সম্পূৰ্ণ মই বনা নাই বাৰু। তাৰপিছত ইফালে গাহৰি এজনী মানে ছিগি আছে, তাকে ধুমাধুমকৈ মই দানা দিবলৈ আহিলোঁ। মা সিহঁতে মাতি আছে, গাহৰি এজনী ছিগিলে বান্ধি দিয়কহি বুলি কৈছে, কাৰণ দুনিয়াখন ঘূৰি উকুটাই ফুৰে গাহৰি বস্তু গম পায় যোনে যোনে পুহিছে। মই কিন্তু গাহৰি ছিগা লগালগ ধুমাধুম মই বান্ধি দিওঁ, কাৰণ নিজৰে ক্ষতি হৈ যায়, বেলেগক কৰিব যোৱাটো বাদৰে কথা, নিজৰ ঘৰতে ক্ষতি হৈ যায়। আৰু মোৰ গাহৰিখিনি বেলেগত নাযায়, ঘৰতে থাকে, ঘৰৰে নষ্ট কৰে, সেইটো কাৰণে মই ধুমাধুমকৈ মানে গাহৰিকেইটা বান্ধি দিছোঁ। এইফালে 3টা আছে বাৰু। এইবাৰ গাহৰিখিনি একদম বাৰে ডাঙৰ হোৱা নাই, কি কাৰণে ডাঙৰ হোৱা নাই নাজানো। কি খোৱালে ডাঙৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন। যোনে যোনে মানে গাহৰি পুহি থাকে তেখেতসকলক কৈছোঁ, কি খুৱাই ডাঙৰ কৰে আপোনালোকে ক'বচোন। মই কিন্তু পেলু ঔষধ খুৱাইছোঁ, লিভাৰৰ ঔষধ খুৱাইছোঁ, মানে ঔষধ খুৱাই হাইৰাণ ভাগৰি গৈছোঁ। সেইটো কাৰণে মানুহটোৱে কৈছে একো ঔষধ পাতি সিহঁতক খুৱাবলৈ কাম নাই, বহাগত এটা কাটি দিম বুলি কৈ আছে। তাৰপাছত ইফালে চাদৰখিনি কমপ্লিট হৈ গ'ল, সন্ধিয়াও হৈ গ'ল বাৰু। তাকে আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছিলোঁ। এইখন আকৌ গোটেই কেঁচা কালাৰ মানে ফুল আছে। তাৰ নেক্সটত এইখন ৰঙা এখন মানে দহি গুঠিছোঁ। আজি মানে দিনটোত ঘৰৰ কাম কৰি মই কেইখন মানে কাপোৰ মানে দহি গুঠিব পাৰিলোঁ, তাকে আপোনালোকক অলপমান দেখুৱাই দিছোঁ। আজি কিন্তু মই দিনটোত 3খন পাৰিছোঁ, কিন্তু মানুহজন থাকিলে মই 4খনলৈকে পাৰি যাওঁ, কাৰণ দোকানতো বস্তু দিবলগীয়া হৈ যায়, মানে কাষ্টমাৰকো বুজাবলগীয়া হৈ যায়। মই আৰু দৰ্জি কামতো মই লাগিবলগীয়া হৈ যায়, আৰু ঘৰতো মানে ইটো সিটো অলপমান কৰিবলগীয়া হৈ যায়, কাৰণ ঘৰতে যিহেতু দোকানখন আছে, ঘৰৰ কামো কৰিবলগীয়া হৈ যায়। এইখন আকৌ যোৱাকালি মই গুঠি থৈছিলোঁ, মানে এক চিষ্টেমৰ কাপোৰ মই কৈছিলোঁ নহয় 4-5খনমান চাদৰ আছিলে। এখন যোৱাকালি মানে দহি গুঠি মানে কমপ্লিট কৰি থলোঁ। তাৰপিছত আজি আকৌ 3খন, এয়া কেঁচা কালাৰ, ৰঙা, আৰু এখন কেঁচা কালাৰ, মানে 3খন আজি কৰিছোঁ। যোৱাকালি এখন কৰিছিলোঁ। যোৱাকালি মানে এখন মানে কি কাপোৰ চিলাবলগীয়াও আছিলে, চাদৰ মেখেলি একযোৰ মানে কমপ্লিট কৰি আৰু দহি গুঠি মই ধুনীয়াকৈ মানে থৈ দিছিলোঁ। ব্লাউজ এখন চিলাইছিলোঁ, আপোনালোকে ফটোকত পাইছেই চাগে। ব্লাউজ এখন মই কাটিং কৰি আছিলোঁ। এইফালে চাওকচোন কেনেকুৱা লাগিছে দহি গুঠা, আপোনালোকে কমেণ্ট কৰি জনাব।
চাদৰ কেইখন বাৰু ভালে লাগিছে আৰু মোৰো আছে বাৰু 4খন কাৰণ মানে আগতীয়াকৈ 2খন মই দহি কৰি থৈ দিয়া খালে আৰু নেক্সটত 2খন আছে দহি কাৰণে বাৰু লোকৰখিনি মানে বেলেগৰখিনি আগত কৰি লৈছোঁ নিজৰখিনি মই পাছত কৰিম ইফালে ফাইনেলি হৈ গ'ল আৰু মানে চিলাই মেচিনত মানে দহি গুঠিবলৈ বহুত ভাল ইফালে ইয়াত দেখিছেনে মানে ষ্টেণ্ডটো নমাই দিলে ধুনীয়াকৈ বহি থাকে এখন ৰঙাপাৰি চাদৰ এখন মানে কৰা নাই এখন মানে 1 পিচ কৰা খাইছিলে 2 পিচ মানে ৰঙাপাৰি চাদৰ আহিছিলে এতিয়া 1 পিচটো মানে আৰু দহি গুঠিবলৈ মই ফিটিং কৰি থৈছোঁ আজি যিমানখিনি পাৰোঁ কৰি থম অহা কাইলৈ আৰু কৰিম নিজৰ ইনকামে মানে কিবা এটা কৰিব পাৰিলে নিজে ভাল লাগে কিবা এটা হয়নে নহয়